প্ৰতিক্ৰিয়া হিচাপে মই সংবাদ মাধ্যমৰ লগত জড়িত আছিলোঁ আৰু 2021 চনত মই ৰাজনীতিৰ পথাৰলৈ আহিলোঁ আৰু সেই সময়ৰ পৰা যোৱাবাৰ 2021 চনত মই প্ৰাৰ্থী আছিলোঁ ধিং সমষ্টিত আৰু সেই সময়ত খুব কম দিনৰ প্ৰচাৰৰ বিনিময়ত আপোনাৰ এটা সন্মানজনক ভোট লাভ কৰিছিলোঁ আৰু ৰাইজৰ দলৰ পৰা আৰু আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াৰ প্ৰচেষ্টাত অখিল গগৈ ডাঙৰীয়াই মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰি এটা সন্মানজনক ভোট লাভ কৰিছোঁ যদিও পৰাজয় হৈছিলোঁ, দ্বিতীয় স্থান দখল কৰিছিলোঁ আৰু সেই সময়ত কংগ্ৰেছ আৰু AUDF মিত্ৰতাৰে নিৰ্বাচন খেলিছিলে আৰু পৰাজয় হোৱাৰ পিছদিনাৰে পৰা মই সমষ্টিবাসীৰ মাজত আছোঁ, কাম কৰি আছোঁ। এটা লক্ষ্য লৈ 2026ক লক্ষ্য হিচাপে লৈ মই কাম কৰি আছিলোঁ আৰু সাংগঠনিক ভেটি মজবুত কৰি আছিলোঁ আৰু গোটেই সমষ্টি লৈ আমাৰ সাংগঠনিক ভেটি যথেষ্ট মজবুত আছিলে আৰু এইবাৰ যিহেতু আমাৰ কংগ্ৰেছ দলৰ লগতো এলায়েন্স হৈছে, সেই হিচাপে কংগ্ৰেছৰ পৰাও আমি সহায় লাভ কৰিছোঁ আৰু সেইকাৰণে ৰাইজৰ লগত জনসংযোগটোৱে মূল কথা আছিলে। মোৰ জনসংযোগটো থকাৰ বাবে এইবাৰ বিপুল ভোটত জয়ী হৈছোঁ আৰু আজি আপোনালোকৰ জৰিয়তে মই ধিং সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাম যে তেওঁলোকে মোক সেৱা কৰাৰ বাবে এটা সুযোগ প্ৰদান কৰিলে আৰু আপোনালোকে নিশ্চয় জানে যে যোৱা 20টা বছৰে ধিং সমষ্টিটো পিছ পৰি আছিলে আৰু কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি চলি আছিলে, যাৰ কাৰণে আমি উন্নয়নৰ পৰা বঞ্চিত হৈ আছিলোঁ। এতিয়া এটা গধুৰ দায়িত্ব পৰিছে, যোৱা 20 বছৰৰ উন্নয়নৰ পৰা বঞ্চিত যিহেতু হৈ আছে, গতিকে এতিয়া এটা গধুৰ দায়িত্ব। বাট-পথৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে আমি পিছ পৰি আছিলোঁ। এতিয়া এই গোটেই দায়িত্ব লৈ একে ৰাতিৰ ভিতৰতে সম্ভৱ নহয়, পৰ্যায়ক্ৰমে কৰিব লাগিব। মই চেষ্টা কৰিম যে আমাৰ এই সমস্যাসমূহ যাতে এই কাৰ্যকালৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰোঁ। যিহেতু চৰকাৰখন বিজেপি চৰকাৰ, হয়, আপোনাৰ উন্নয়নৰ কামৰ কিবা বাধা হ'ব নেকি? নাই, মই যিহেতু আপোনাৰ ৰাজহুৱা স্বাৰ্থত কথা ক'ম আৰু যিহেতু আমি বিধানসভাৰ এটা মজিয়া আছে, গতিকে তাত মই ভাবোঁ যে আমি উন্নয়নৰ ক্ষেত্ৰত আমি পিছ পৰি নৰওঁ, কাৰণ আমি ৰাজহুৱা যি স্বাৰ্থ আছে, ৰাজহুৱা কাম কাজ লৈ আমি যাম। মই ভাবোঁ যে গঠনমূলক কাম লৈ গ'লে হয়তো কোনেও বঞ্চিত নকৰে, মই আশা কৰোঁ। সমষ্টিবাসী কি ক'ব? নাই, জয়ী হৈ পেলাই সমষ্টিবাসী এইটো উৎফুল্লিত হৈ গৈছে, কাৰণ যোৱা 20টা বছৰে আপোনাৰ বিধায়কজন গণবিচ্ছিন্ন হৈ আছিলে, সকলোৱে জানে আপোনালোকে। আৰু AUDF দলটো আপোনালোকে নিশ্চয় জানে যে কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছিলে আৰু অন্য কোনো ইছ্যু নাছিলে, তেওঁলোকৰ উন্নয়নৰ কোনো ইছ্যু নাছিলে। গতিকে আমাৰ নিৰ্বাচনী প্ৰচাৰত আমি এটা কথাই কৈছিলোঁ যে আমাৰ প্ৰথম কথা উন্নয়ন, আমাৰ শেষ কথা উন্নয়ন। গতিকে আমি উন্নয়নৰ ৰাজনীতি কৰিব আহিছোঁ আৰু মই ৰাজনীতিত সততাৰে ৰাজনীতি কৰিব আহিছোঁ, এটা পবিত্ৰ মন লৈ আহিছোঁ। মই এজন ৰাইজৰ সেৱক হিচাপে কাম কৰি যাম আৰু মই নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে যিমান দিনে পৃথিৱীত জীয়াই থাকিম যাতে ৰাইজৰ সেৱা কৰি দিনবিলাক পাৰ কৰিব পাৰোঁ, তাৰ বাবেহে মই প্ৰাৰ্থনা কৰোঁ। নাই, এই ধৰণৰ কথাটো বিজেপি আগৰ পৰাই কয় আৰু যিহেতু AUDF যেনেকুৱা এটা সাম্প্ৰদায়িক দল, ঠিক বিজেপিও সাম্প্ৰদায়িক দল। আজি ইতিহাসে কথা ক'ব, AUDFে সাম্প্ৰদায়িক ৰাজনীতি কৰি 20 বছৰতে ধূলিসাৎ হৈ গৈছে। ঠিক একেদৰে বিজেপিৰ এই সাম্প্ৰদায়িকতাৰ ৰাজনীতিটো আৰু বেছি দিন টিকি নাথাকে, হয়তো চাই থাকক, ইতিহাসে সাক্ষী আছে, এনেকুৱা ইতিহাস বহুত আছে। সাম্প্ৰদায়িক ৰাজনীতি কৰিলে ধূলিসাৎ হৈ যায়, এটা নিৰ্দিষ্ট সময়লৈকেহে থাকিব, তাৰপিছত আৰু নাথাকে। সমষ্টি উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ এতিয়া বৰ্তমান কৰিবলৈ কি আছে? আমাৰ উন্নয়ন মূল প্ৰথম কামটোৱে হৈছে আপোনাৰ ৰাস্তা ঘাট, যাতায়াতৰ সুচল ব্যৱস্থা কৰাটো। আমাৰ ধিং সমষ্টিৰ প্ৰতিটো ৰাস্তাই দুৰৱস্থা হৈ আছে, কদৰ্য ৰূপ লৈছে। বাট পথেৰে আপোনাৰ বৰষুণ দিলে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে, মহাবিদ্যালয়ত যাব নোৱাৰে, ব্যৱসায়ীসকলে নিজৰ সামগ্ৰীসমূহ কঢ়িয়াই নিব নোৱাৰে, এনেকুৱা এটা অৱস্থাত আছে ধিং সমষ্টিটো। গতিকে প্ৰথম মোৰ দায়িত্ব হ'ব যে মই ৰাস্তা ঘাটখিনি সুচল কৰা, এইটো মোৰ প্ৰথম দায়িত্ব। তাৰ পিছত আপোনাৰ চৰাঞ্চলৰ যিবিলাক সমস্যা আছে, চৰাঞ্চলত শিক্ষাৰ অভাৱ আছে, প্ৰাথমিক বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুলত আহিবলৈ হ'লে তেওঁলোকে 10-12 কিলোমিটাৰ এগৰাকী ছাত্ৰীয়ে চাইকেল মাৰি আহিব লাগে। তেনে ক্ষেত্ৰত চৰাঞ্চলত যাতে শিক্ষাৰ এটা ব্যৱস্থা হয়, মাধ্যমিক শিক্ষাৰ, তাৰ বাবে চেষ্টা কৰিম। আৰু যিহেতু আমি এটা কৃষি প্ৰধান অঞ্চল, আমাৰ ধিং সমষ্টি, কৃষকৰ বহু সমস্যা আছে। কৃষকে উৎপাদিত ফচলসমূহ উচিত মূল্য নাপায়, তেওঁলোকে বজাৰত পেলাই থৈ যাবলগীয়া অৱস্থাও হয়। তেনে ক্ষেত্ৰত যদি আমি শীতল ভঁৰাল নিৰ্মাণ কৰি দিব পাৰোঁ,
দিহিং সমষ্টিত যদি দুটাও শীতল ভঁৰাল নিৰ্মাণ কৰোঁ, মই ভাবোঁ কৃষক যথেষ্ট উপকৃত হ'ব আৰু এটা উচিত মূল্য পাব তেওঁলোকে। বৰ্তমান সময়লৈকে জুবিন গাৰ্গে ন্যায় লাভ কৰা নাই। হয়। ইয়াক লৈ কি? নাই, এইটোতো ধৰক আমি নিৰ্বাচনী প্ৰচাৰৰ আগতেও কৈছোঁ যে আপোনালোক সকলোৱে জানে যে গোচৰটো কি ধৰণে নিয়া হৈছে। গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ যে সঁচা অৰ্থত ন্যায় নোপোৱাৰ আশাটোৱে বেছি দেখা গৈছে। তেনে ক্ষেত্ৰত আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে আমাৰ বিৰোধী নেতৃত্ব যে আমাৰ চৰকাৰ আহিলে আমি ন্যায় দিম বুলি আমাৰ দলৰ সভাপতি সন্মানীয় সভাপতিয়ে তেতিয়া প্ৰতিশ্ৰুতিও দিছিলে। যিহেতু এতিয়া আমাৰ চৰকাৰ নাই, কিন্তু আমি দাবী কৰোঁ যে জুবিন গাৰ্গে ন্যায় পাব লাগিব। এজন সাংবাদিক হিচাপে আপুনি কৈছে যে যিহেতু আমাৰ সাংবাদিকসকলৰ বহুত জড়িত হৈ থাকে, বিধানসভাৰ মজিয়াত আপুনি কেনেকুৱা ধৰণৰ? মই যোৱাকালিও কৈছোঁ, মই যিহেতু সংবাদকৰ্মীৰ পৰা আহিছোঁ, গতিকে সংবাদকৰ্মীসকলৰ কল্যাণৰ স্বাৰ্থত মই কথা ক'ম। আৰু গোটেই অসম জুৰি মই যিহেতু এজন গ্ৰামাঞ্চলৰ এজন সাংবাদিক আছিলোঁ, মই সাংবাদিকক সকলো সমস্যা মই উপলব্ধি কৰিব পাৰোঁ, মোৰ অভিজ্ঞতা আছে। তেনে ক্ষেত্ৰত বহু ক্ষেত্ৰত নিৰ্যাতিত হয় আৰু বহুত আৰ্থিক অভাৱত পৰি পেলাই নিজৰ পৰিয়ালটো পোহপাল দিব নোৱাৰে, নিজৰ পৰিয়ালৰ অভিভাৱকসকলক চিকিৎসা কৰাব নোৱাৰে। এনেকুৱা বহু সমস্যা আমাৰ সংবাদকৰ্মীৰ মাজত আছে। মই তেনে ক্ষেত্ৰত মই কথা দিওঁ যে মই সদায়, যিহেতু মই এজন সংবাদকৰ্মী আছিলোঁ, মই সদায় সাংবাদিকৰ বিপদৰ সময়ত মই তেওঁলোকৰ কাষত থিয় দিওঁ। এই কথা আপোনাৰ আমাৰ চেনেলটোৰ ধন্যবাদ। হয়।